বিচাৰ হয় আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি দুফালে চাওঁ এফালে 14 জনৰ ভিতৰত আমি 3 জন এমপি জিকিছোঁ অন্যফালে বিজেপি দলতকৈ শাসকীয় পক্ষতকৈ আমি 0.05% ভোট অসমৰ ৰাইজে আমাক বেছিকৈ দিছে বিজেপিয়ে ভোট পাইছে 37.43%। আমি এমপি 3 জন পাইছোঁ কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ কমকৈ পোৱা নাই অসমৰ ৰাইজে আমাক 37.48% ভোট দিছে আমি যদি ডিব্ৰুগড়ৰ ভোট যোগ কৰোঁ অসমৰ বিজেপি বিৰোধী ভোট যোগ কৰোঁ আমাৰ ভোট বিজেপি মিত্ৰজোঁটৰ ভোটতকৈ বেছি হয় মই সেই কথাৰে এতিয়া বিতৰ্কলৈ যাব বিচৰা নাই কিন্তু মই এষাৰ কথা আজি 3 গৰাকী নৱনিৰ্বাচিত সাংসদ আমাৰ বিধায়কসকল আমাৰ গোটেই জিলা ব্লক মণ্ডল বুথ বিএলএ যুৱক মহিলা সেৱা দল NSY প্ৰত্যেকটো শাখা সংগঠনক মই কাটৰভাৱে আহ্বান জনাব বিচাৰিছোঁ মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে যোৱা 4 জুনত অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে মই বুকুত হাত দি ক'ব পাৰোঁ যে যদি কংগ্ৰেছ দলে ওৱান ভইচত যদি কংগ্ৰেছ দলে কথা কয় আমাৰ যি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে আৰু অসমৰ শান্তি আৰু প্ৰগতি যদি আমাৰ একমাত্ৰ লক্ষ্য হয় অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ 2026 চনত আমি দিছপুৰত বহাৰ এই সংবৰ্ধনাৰ সুযোগ পাম দিছপুৰ বেছি দূৰ নহয় ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনলৈ বেছি দূৰ নহয় কিন্তু এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে আমাৰ দলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় শক্তি হৈছে একতা যদি আমি একতভাৱে যুঁজিব পাৰোঁ যদি আমি গোটেই দল এটা কণ্ঠ হ'ব পাৰোঁ কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে সিন্ডিকেটৰ পৰা যিমানেই ধন নাহক সেই ধৰণে কংগ্ৰেছৰ গতিৰোধ বাধা দিব নোৱাৰে সেয়া যোৰহাটৰ মানুহে কৰি দেখুৱাই দিলে কোনোবাই কৈছে যে ৰকিবুল হুছেইনে ইমান ভোট পোৱাটো ভাল কথা হোৱা নাই মই সুধিব বিচাৰিছোঁ নাগালেণ্ডৰ মানুহে নাগালেণ্ডৰ সংখ্যালঘু মানুহে কংগ্ৰেছক কিয় ভোট দিছে মণিপুৰৰ 2খন সিটত কংগ্ৰেছে কিয় জিকিছে মেঘালয়ত কংগ্ৰেছ কিয় জিকিছে যিসকলে ৰকিবুল হুছেইনৰ উত্থানক লৈ পেলাই শংকিত হৈছে তেওঁলোকক মই সুধিব বিচাৰিছোঁ যি বানাৰসত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰৰ আগতে 3.5 লাখ ভোটত জিকিছিলে সেই বানাৰসৰ ব্যৱধান দেশৰ প্ৰধানমন্ত্ৰীৰ 1.5 লাখলৈ কিয় কমি আহিল যোনে অযোধ্যা ৰাম মন্দিৰক আমোক অস্ত্ৰ হিচাপে লৈছিলে সেই অযোধ্যাত বিজেপিৰ শোচনীয় পৰাজয় দেশৰ মানুহে কি বাৰ্তা দিব বিচাৰিছে সেই বাৰ্তা সকলোৱে উপলব্ধি কৰিব লাগিব নগাঁৱত যিসকলে কালি মুছলমানসকলক অসমৰ শত্ৰু বুলি সজাব বিচাৰিছে নগাঁৱৰ প্ৰত্যেকখন সভাত মুখ্যমন্ত্ৰীয়ে গৈ পেলাই সুধিছিল যে ৰাইজ আপোনালোকৰ ঈদ কেনেকুৱাকে গ'ল
ইলেকশ্যনৰ সময়ত ঈদৰ কথা সোধে, ইলেকশ্যনৰ সময়ত ৰোজাৰ কথা সোধে, ইলেকশ্যনৰ সময়ত একেলগে নাচিব বিচাৰে আৰু ভোট নোপোৱাৰ লগে লগে খঙত টিঙি তোলা হৈ মুছলমানক আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ দেশৰ স্বাধীনতাত মহামানৱ মহাত্মা গান্ধীজীৰ যি অৱদান, পণ্ডিত জৱাহৰলাল নেহৰুৰ যি অৱদান, সুভাষ চন্দ্ৰ বসুৰ যি অৱদান,